লখিমপুৰ দবা একাডেমীৰ বৃহৎ সাফল্য একাডেমীখনৰ 6জনকৈ খেলুৱৈয়ে লাভ কৰিলে আন্তঃৰাষ্ট্ৰীয় ৰেটিং আমাৰ 6গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে ইণ্টাৰনেশ্যনেল ৰেটিং পাবলৈ সক্ষম হৈছে একাডেমীখনৰ আৰম্ভণিৰ 6 মাহ নহওঁতে খেলুৱৈসকলে দেখুৱাইছে নিজৰ পাৰদৰ্শিতা চেছ একাডেমী আৰু মানে বহুত ভাল কথা কাৰণ আমি এখন একাডেমীখন ওপেন কৰা প্ৰায় 6 মাহমানহে হৈছে গতিকেলৈ 6 মাহৰ ভিতৰতে আমাৰ 6গৰাকী খেলুৱৈ ইণ্টাৰনেশ্যনেল ৰেংকিং পোৱাটো বৰ এটা সহজ নহয় গতিকেলৈ এইটোৰ কাৰণে আমাৰ এইটো বহুত ডাঙৰ এচিভমেণ্ট বেপৰীয়া নাৰায়ণপুৰ আন্তঃৰাষ্ট্ৰীয় ফেডাৰেটিং দবা প্ৰতিযোগিতা ৰেটিং লাভ কৰা খেলুৱৈসকল ক্ৰমে শাশ্বত স্পন্দন বৰা মৃদুজ্যোতি কলি নীলাব্ৰ পাল আয়ুষ্মান লাহন মৃগাংক জ্যোতি দত্ত নিৰলী গগৈ দবা একাডেমীখনত নিজৰ সন্তানক প্ৰশিক্ষণ দি সুখী এতিয়া অভিভাৱকসকল হয় আমি বহুত সুখী হৈছোঁ লখিমপুৰ চেছ একাডেমীয়ে আমাক ইমানখিনি সুবিধা দিছে আমাৰ ল'ৰা ছোৱালীখিনিক আগবঢ়াই নিয়াত যথেষ্ট সুবিধা দিছে তেওঁলোকে ইমান কষ্ট কৰি ল'ৰা ছোৱালীখিনিক ইণ্টাৰনেশ্যনেল ৰেটিং পাবলৈ আগবঢ়াই দিছে গতিকে আমি তাৰ কাৰণে বহুত বহুত ধন্যবাদ আমাৰ চেছ একাডেমীত আৰু এওঁলোকে বহুত সুবিধা দি ল'ৰা ছোৱালীখিনিক বহুত কষ্টৰে শিকাই বহুত আগবঢ়াই নিছে তাৰ বাবে আমি বহুত সুখী তেওঁলোকৰ ওচৰত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকলৈ হয় এইটো অতি গৌৰৱৰ বিষয় আৰু আমি এজ এ পেৰেণ্ট অভিভাৱক হিচাপে অত্যন্ত গৌৰৱান্বিত আৰু আমি লখিমপুৰ চেছ একাডেমীক ইয়াৰ কাৰণে আমি সকলো গাৰ্জেন হৈ পেলাই ধন্যবাদ জ্ঞাপন কৰিছোঁ বিধায়ক মানৱ ডেকা আৰু প্ৰাক্তন জিলা আয়ুক্ত সুমিত সত্যাৱনৰ প্ৰচেষ্টাতেই লখিমপুৰত গঢ় লৈ উঠিছে এই দবা একাডেমীখন খুব সেইটো প্ৰাপ্তিৰ যিটো অনুভূতি মই ৰাতিপুৱাই মই খবৰটো পালোঁ জিতুমণিয়ে মোক জনাইছিলে চেছ একাডেমীৰ ছেক্ৰেটাৰী যে আমিয়ে চাগে অসম বা ভাৰতবৰ্ষত এনেকুৱা য'ত ডেডিকেটেডলি চেছ একাডেমী আছে আৰু একদম মডাৰ্ণ এমিনিটিজ খুব ধুনীয়া বিল্ডিং আৰু তাৰ পৰা আজি 6জনে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি পাইছে সেইটো লখিমপুৰবাসীৰ কাৰণে গৌৰৱৰ বিষয় মই চেছ একাডেমীক ধন্যবাদ জনাইছোঁ একাডেমীখনৰ এই সফলতাত বিধায়কগৰাকীৰ লগতে প্ৰাক্তন জিলা আয়ুক্তগৰাকীক ধন্যবাদ জনাইছে একাডেমীখনৰ পৰিচালকগৰাকীৰ লগতে অভিভাৱকসকলে হয় আজি লখিমপুৰ চেছ জগতৰ কাৰণে এটা ভাল খবৰ কাৰণ আমি যেহেতু লখিমপুৰ চেছ একাডেমীখন এক বৃহৎ স্বাৰ্থলৈ আৰম্ভ কৰিছিলোঁ কাৰণ ইয়াত সমাজৰ যিসকল বিভিন্ন প্ৰান্তৰ পৰা অহা ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক যাতে আগুৱাই নিব পাৰোঁ আৰু বিশেষকৈ এই লখিমপুৰ যিহেতু দবা একাডেমীৰ যি মেণ্টৰ হিচাপে আছে আমাৰ যি ৱেষ্ট বেংগলৰ এগৰাকী প্ৰখ্যাত গ্ৰেণ্ডমাষ্টাৰ যিগৰাকী নাম হ'ল সপ্তৰশী ৰয় তেওঁ ইতিমধ্যে আমাৰ এই লখিমপুৰ দবা একাডেমী মেণ্টৰ হিচাপে আছে তাৰোপৰি আমাৰ যদি চোৱা যায় কেইবাগৰাকীও গেষ্ট ফেকাল্টি আছে ভাল যে আমাৰ শান্তনু বৰপাত্ৰ গোহাঁই তেওঁ যিহেতু কেইবাবাৰো অসম চেম্পিয়ন কেইবাবাৰো নৰ্থ ইষ্ট চেম্পিয়ন তেওঁ আমাৰ গেষ্ট ফেকাল্টি হিচাপে আছে একেধৰণে যদি চাওঁ ৰাজীৱ ধৰ তেওঁ এগৰাকী ভাল খেলুৱৈৰ লগতে অসম দবা সন্থাৰ সাধাৰণ সম্পাদক তেওঁ আছে আমাৰ গেষ্ট ফেকাল্টি ৰূপে গতিকে আমাৰ এক সমৃদ্ধ যিহেতু কোচৰ বিভিন্ন ঠাইৰ পৰা আমি ইয়াতে তেওঁলোকক ইয়ালৈ নিমন্ত্ৰণ কৰি আনিছোঁ বিভিন্ন সময়ত কোচিঙৰ কাৰণে তাৰোপৰি আমাৰ যিগৰাকী মুখ্য কোচ তেওঁ হ'ল ইমতিয়াজ ইছলাম বৰা তেওঁক আচলতে সমগ্ৰ অসমে ভালদৰে চিনি পায় আৰু বিশেষকৈ গুকেশ ডিৰ দৰে বিখ্যাত ৱৰ্ল্ড চেম্পিয়নৰ লগত তেওঁ খেলাৰ অভিজ্ঞতা আছে গতিকে তেওঁৰ জৰিয়তেও যথেষ্ট সমৃদ্ধ হৈছে আমাৰ ছাত্ৰ ছাত্ৰীসকল গতিকে আমি ভাবোঁ যে লখিমপুৰ দবা একাডেমী অগ্ৰসৰ হৈ যাব আগলৈ আৰু এইবাৰ যিহেতু 6জনকৈ খেলুৱৈ ৰেটিং লাভ কৰিছে পোনপ্ৰথমে 6 মাহ নহওঁতেই একাডেমীখনৰ আমি ভাবিছোঁ যে প্ৰতিগৰাকী খেলুৱৈয়ে ভাল খেল প্ৰদৰ্শন কৰিব আৰু দবা খেলৰ লখিমপুৰত এক পৰিৱেশ লখিমপুৰ চেছ একাডেমীয়ে গঢ় দিব আৰু ইয়াক এক আদৰ্শৰূপে আচলতে লখিমপুৰ চেছ একাডেমীয়ে নিজৰ কাম কৰি যাব আজি যি ফলাফল বা যি কৃতজ্ঞতা লাভ কৰিছে লখিমপুৰ দবা একাডেমী এক ক'ব লাগিব আৰম্ভ হোৱা এখন একাডেমী কিন্তু এই একাডেমীখন মূলতঃ যিধৰণে গঢ় দিলে লখিমপুৰ মাজমজিয়া তাৰ আঁৰৰ যিগৰাকী ব্যক্তি হ'ল তেওঁ হ'ল লখিমপুৰৰ জনপ্ৰিয় বিধায়ক মানৱ ডেকা ডাঙৰীয়া গতিকে তেওঁৰ অনুপ্ৰেৰণাতে আৰু তেওঁৰ যি পদক্ষেপ তাৰ বাবে আচলতে লখিমপুৰ দবা একাডেমী ইয়াত গঢ় লৈ উঠিলে গতিকে তেওঁক আজিৰ তাৰিখত আমি ধন্যবাদ জনাইছোঁ আজিৰ দিনটোত তেওঁ এনেধৰণৰ প্ৰচেষ্টাৰ বাবে একেধৰণে পূৰ্বৰ যিগৰাকী উপায়ুক্ত আছিলে সুমিত সত্যাৱন তেওঁকো আমি আজি ধন্যবাদ জনাইছোঁ তেওঁলোকৰ প্ৰচেষ্টাত আচলতে এই দবা একাডেমীখন গঢ় লৈ উঠিলে 2-3 মাহৰ আগতে গ্ৰেণ্ডমাষ্টাৰ সপ্তৰশী ছাৰ আহিছিলে তেওঁ আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰটো যি দেখি গ'ল তেওঁ মানে কৈছে গোটেই ইণ্ডিয়াতে তেওঁ মানে সেইটো পটককৈ পোৱা নাযায় গতিকেলৈ এইটো আমি আমাৰ মাননীয় বিধায়ক মানৱ ডেকা ছাৰকে ধন্যবাদ দিব লাগিব যে আমাক এটা প্লেটফৰ্ম প্ৰভাইড কৰিছে আমাক এটা ইনফ্ৰাষ্ট্ৰাকচাৰ দিছে ব্যুৰ ৰিপৰ্ট লখিমপুৰ।